Hello everyone, good evening. মই মনালিসাই মোৰ নতুন এটা ভিডিঅ' আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আপোন প্ৰথমতে সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনাইছো। আজিৰ ভিডিঅ'টো একেবাৰে আবেলি সময়ৰ পৰা আৰম্ভ কৰিছো। আজি ৰাতিপুৱা সময়ত কাম আছিল, সেইবিলাকো কাম কৰি আজৰি হৈ এতিয়া আবেলি সময়ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো। আৰু এতিয়া ভাবিছো কিবা বনাওগৈ, মানে বিহু বুলি একো বনোৱা হোৱাই নাই যে, ভাবিছো এতিয়া নাৰিকল লাৰু বনাওগৈ। বাকি তিল পিঠা খুৰিয়ে দি পঠাব, মানে পুৰণা ঘৰৰ পৰা দি পঠাব যে, সেইখিনি বাৰু বনাব নালাগে। আৰু লাৰু বনাবৰ কাৰণে ধুনীয়াকৈ এনেকৈ 3টা নাৰিকল বাকলি গুচাই মিহি মিহিকৈ কাটি লৈছো। এনেকৈ পাতলীয়াকৈ কাটি লৈছো, তেতিয়াহে মিক্সিত পিছা যায়। যেহেতু এইখিনি মিক্সিতে পিছিব লাগিব। আৰু ইয়া দেখিছে ধুনীয়াকৈ মিক্সিত পিছি ললো। আৰু মানে মই আপোনালোকক মাজে মাজেহে দেখাইছো, মানে গোটেই যদি এনেকৈ দেখাই থাকো তেতিয়াহ'লে ভিডিঅ' বহুত বেছি দীঘল হৈ যায় যে, সেইবাবে মাজে মাজে দেখাইছো। আৰু ইয়াতে 3টা নাৰিকল পিছি ললো ধুনীয়াকৈ। মানে যেতিয়া নাৰিকলখিনি মিক্সি দিছো তেতিয়া পানী অলপো দিছিলো, আৰু দেখিছে অকণ পনীয়া নিচিনা হৈ গৈছে। আৰু এইখিনি এতিয়া মাক ভাজিবলৈ দিওঁ, তাৰপাছত মই লাৰু বনাম। মায়ে নাৰিকলখিনি পিছালৈকে ভাবিছো এই মছলাখিনি মই পিছি লওঁ, যেহেতু এইকেইদিন বিহু বুলি মাছ মাংসটো খায়ে থকা হ'ব। আৰু এনেকৈ যদি মছলাবোৰ পিছি থোৱা হয় তেতিয়াহ'লে সুবিধা হয় দিবলৈ। আৰু এইটো মছলা যে কেইবাবিধ মছলা মিক্স কৰি থোৱা থাকে, জালুক, জিৰা, মানে লং, ইলাচি, দালচিনি বা গোটেইখিনি মছলা ইয়াতে মিক্স কৰি থোৱা থাকে। আৰু এতিয়া প্ৰথমতে হাতেৰে এইখিনি সৰু সৰুকৈ ভাঙি ল'ম, তাৰপিছত এইখিনি মিক্সিত দি দিম। তেতিয়া পাউডাৰৰ নিচিনা গুড়ি কৰি থ'লে ইয়াৰ পৰা মানে অকণমান দিলে হৈয়ে যায়। আৰু ধুনীয়াকৈ নাৰিকলখিনি ভাজি দিলে, আৰু এয়া অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। আৰু একেবাৰে আপোনালোকৰ লাৰুখিনি বনাইহে লগ পাম, নহ'লে বহুত বেছি দেৰি হৈ যাব। যিটো অকলে বনাব লাগিব, তাতে 3টা নাৰিকল আছে যে, দেৰি হৈ যাব। সেইবাবে একেবাৰে বনাই আপোনালোকক লগ পাই আছো। নাৰিকল লাৰুখিনি বনাই হৈ গ'ল, আৰু ইয়াতে 120টা নে 30টা নাৰিকল লাৰু আছে। মায়ে হিচাপ কৰিছিলে বাৰু, মই কৰা নাই। আৰু একেবাৰে শেষত মাও অকণমান লাগি দিলে, তেতিয়াহে মোৰ মানে সোনকালে হৈছে, নহ'লে মানে পিটিকি থাকোঁতে আঙুলিবোৰো বিষাই যায় আৰু বহুত দেৰি হৈ যাব মানে অকলে বনাই থাকিলে। সেইবাবে মায়ে একেবাৰে শেষত লাগি দিলে। আৰু লাৰুকেইটা কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আজি মানে আমাৰ লাৰুখিনিয়ে বনোৱা হ'ব, কাইলৈহে বাকীবোৰ বনাম। আৰু আজি হৈছে নেক্সট ডে, আৰু আজিৰ ভিডিঅ'টো তামোল পাণ আৰু পইচাৰ সৈতে আৰম্ভ কৰি দিছোঁ। আজি যিহেতু মেজি জাপিব, আৰু তাৰ কাৰণে এয়া মানে মেজি গাঁত এটাত দিবৰ কাৰণে এয়া তামোল পাণ আৰু পইচা নি আছোঁ। ভাইটিয়ে মেজিৰ কাৰণে এয়া যা যোগাৰ কৰিছে খৰি, আৰু মই এনেকৈ তামোল পাণ এযোৰ আনি দিছোঁ গাঁতটোত দিবৰ কাৰণে। আৰু আপোনালোকৰ ফালে দিয়ে নে নিদিয়ে, মানে এই নিয়মটো আছে নে নাই কমেণ্ট কৰি জনাবচোন। আজি যিহেতু ৰাতিকে উৰুকা খানা খোৱা হ'ব, ভাবিছোঁ এইটোকে খাম বুলি। এনে কৈছে আপোনালোকক, এইটো নাখাওঁ, মানে এইটো ঘৰৰে মুৰ্গী হয়, এনেকৈ বান্ধি ৰখা হৈছে। যিহেতু ই মানে বেলেগৰ ঘৰলৈ গৈ থাকে যে, তাতে বিহু আকৌ কোনোবাই খাই দিব পাৰে, সেইবাবে বান্ধি ৰাখিছে মায়ে। আৰু এয়া দিলে মায়ে চাহ একাপ, যিহেতু মেজি জাপা হৈ গ'ল। আৰু ৰাতিপুৱা বাৰু চাহ খালোঁ, তথাপিও এবাৰ মায়ে দিছে আকৌ এবাৰ খাবলৈ, তাকে গাখীৰ চাহ, ব্ৰেড এনেকৈ বাটাৰত সেকি দিছে, তাকে খাই লওঁ। আৰু এতিয়া হৈছে আমাৰ মেজিটো বহুত বেছি ডাঙৰকৈ পাতা নাই, সৰুকৈ পাতিছোঁ। আৰু বাকী এইফালে দেখিছে ন, গোটেইখন লেতেৰা হৈ আছে, মানে গছৰ পাত পৰি। এবাৰ বাৰু সাৰিলোঁ, তথাপিও আকৌ বান্দৰ আহিলে, বান্দৰে গোটেই গছত জঁপিয়াই মানে টিঙৰ পৰা জঁপিয়াইছে, গোটেই পাত সৰাই পেলালে। আৰু এতিয়া ধুনীয়াকৈ এইখিনি সাৰিব লাগিব। আৰু আমাৰ যিটো ঘৰ বনাই আছে, ঘৰ বনোৱাৰ কাৰণে মানে গোটেই বস্তুবোৰ বিশৃংখল আছে, আপোনালোকে দেখিছেই নহয় গোটেইখন। আজি উৰুকা সাজটো ইয়াতে বনাই খাম বুলি ভাবিছোঁ, তাৰ বাবে ইয়াক খৰি অলপো গোটাই ৰাখিছোঁ। যদি বান্দৰ ওলায় তেতিয়া বনাম। আৰু আজিকালি যিহে বান্দৰ, ইয়াতে মানে ৰাতিও নাযায়, কি ক'ম আপোনালোকক, ইমানেই বান্দৰ ওলায়। আৰু বান্দৰবিলাক ৰাতিও নাযায়, গছৰ ওপৰে থাকে, তাৰ বাবে বহুত অসুবিধা হয়। আগৰ কিছুমান আপোনালোকৰ ভিডিঅ' দেখাইছিলোঁ বান্দৰ কিমান আমাৰ এইফালে, আগতকৈ কিন্তু বহুত বেছি আজিকালি বান্দৰ আহে। আৰু ইফালে জঁপিয়াই দিয়ে, আকৌ পাত পৰে, তথাপি এইকণ সাৰি ৰাখিছোঁ, মানে অকণমান চফা কৰি ৰাখিছোঁ। সাৰিবৰ একো লাভেই নাই, মানে আকৌ আহিব, আকৌ জঁপিয়াব, আকৌ পাত পৰিব, তেনেকেই মানে এবাৰৰ কাম মানে 10 বাৰ কৰিব লাগে। ওপৰত পাল এখনো লগাই দিছে মায়ে, নহ'লেতো কুঁৱলী পৰিব, আৰু কুঁৱলীত বহি থাকিলে মানে বেমাৰো হ'ব যে, সেইবাবে এনেকৈ পাল এখন লগাই দিলে। আৰু আমাৰ টমিজনী দেখিছে ন, ঠাণ্ডাত পুৰা শুই আছে। আৰু এতিয়া কিছুমান কাম আছে, সেইবিলাকো কৰি লগে। আপোনালোকক একেবাৰে আবেলি সময়ত লগ পাই আছোঁ, মানে গধূলি সময়ত লগ পাই আছোঁ। হেল্ল' এভৰিৱান, গুড ইভিনিং। এতিয়া সময় হৈছে 5:30, আৰু এতিয়া যাওঁ খানাৰ যা যোগাৰ কৰোঁগৈ। যিহেতু উৰুকা সাজটোতো ভালকৈ খাব লাগিব, সেইবাবে কি বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। সম্পূৰ্ণ ৰেচিপি শ্বেয়াৰ নকৰিলে অলপকৈ দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া প্ৰথমতে চাহকাপ খাই লওঁগৈ। দিনটোত কি কৰিলোঁ সেইখিনিতো আপোনালোকক দেখালোৱে। আৰু এতিয়া আমি উৰুকা সাজত কি বনাওঁ সেইখিনি আপোনালোকক দেখাম। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। আৰু নতুন যিসকলে প্ৰথমবাৰলৈ মোৰ ভিডিঅ' চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। জুইকুৰা ধুনীয়াকৈ জ্বলাই ল'লোঁ। আৰু আপোনালোকতো কৈছোঁ দিনতে আজি উৰুকা সাজটো ইয়াতে বনাই খাব লাগিব। জুইকুৰা ধুনীয়াকৈ এয়া দেখিছে জ্বলি আছে। আৰু এতিয়া ভাবিছোঁ এটা চুঙা পিঠা পুৰি থৈ দিওঁ বুলি। ৰাতিপুৱা সময়ত যিটো মেজি জ্বলাব,
মেজি জ্বলোৱাৰ পিছত জলপান খাম সেয়েহে চুঙা পিঠা এটা পুৰি থৈ দিওঁ এটাই পুৰিছোঁ যিহেতু আমাৰ ঘৰত মানে খোৱা মানুহ নাইয়ে মা মই দুজনীয়ে খাম ভাইটিয়েটো নাখায় সেইবাবে মায়ে মানে ৰাতিপুৱা সময়তে চাউলখিনি তিয়াই ৰাখিছিলে আৰু এতিয়া চুঙাটো ধুনীয়াকৈ ভৰাওঁ তাৰপিছত পুৰিম তাৰপিছত চুঙা পিঠা আকৌ খোৱা সময়ত অকণমান গৰম কৰি ল'ম জুই ওচৰত বহি থাকিলেতো কিবা কিবি খাবলৈ মন যায় সেয়েহে ভাবিছোঁ এতিয়া চুঙাত দিয়া মাংস বনাম আৰু চুঙাটো ধুনীয়াকৈ ভাইটিয়ে কাটি দিলে আৰু ময়ো এইখিনি মানে ব্ৰইলাৰ মাংস লৈছোঁ ইয়াতে আদা নহৰু পিঁয়াজ জলকীয়া ধনিয়া পাত তেনেকৈ মছলা চছলা দি এনেকৈ সানি লৈছোঁ আৰু অকণমান কিন্তু হালধিও দি দিছোঁ মানে বগা বগা হৈ থাকিলে মই খাবলৈ বেয়া পাওঁ সেইবাবে অকণমান হালধি দি দিছোঁ আৰু ধুনীয়াকৈ এইখিনি সানি ল'লোঁ আৰু এতিয়া চুঙাটোত ভৰাম আৰু এনেকৈ মানে ফাৰ্ষ্ট টাইম খাম আগতে কিন্তু বনাই পোৱা নাই সেয়েহে ভাবিছোঁ কেনেকুৱা হয় নাজানো আৰু আপোনালোকক বাৰু খোৱাৰ পিছত ধুনীয়াকৈ দেখাম আৰু চুঙাটোত ভৰাই এয়া দি দিলোঁ জুইত আৰু এতিয়া পুৰি লওঁ তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাম কেনেকুৱা হয় আৰু টেষ্টটো কেনেকুৱা হয় সেইটোও জনাম আৰু চুঙা পিঠাটো পুৰি হৈ গ'ল আৰু দেখিছেনে গোটেইটো কলা হৈ থাকিলে আৰু বহুত ধুনীয়াকৈ সিজিছে এইটো ৰাতিপুৱা সময়ত খাব লাগিব এতিয়া বাৰু নাখাওঁ আকৌ ৰাতিপুৱা সময়ত খালে মানে অকণমান গৰম কৰি ল'ম আৰু মায়ে বনাই আছে ভিতৰত এয়া ব্ৰইলাৰ মাংস মানে শুকানকৈ মানে ভাজিছে আকৌ কিবা কিবি বনাব আপোনালোকক মানে এটা এটাকৈ দেখাই নাথাকোঁ আৰু গোটেই থালিখন মানে কি বনাওঁ সজাই বাৰু দেখাম ধুনীয়াকৈ আৰু এইখিনি প্ৰথমতে বনাই লৈছে তাৰপিছত বনাব লোকেল মুৰ্গী মাংস গাঁৱৰ পৰা এটা মুৰ্গী আনিছিলে আৰু ভাইটিয়ে এয়া দেখিছে ধুনীয়াকৈ কাটি বাছি থৈ দিছে এইখিনি অলপ দেৰিকৈ বনাব প্ৰথমতে আমি ব্ৰইলাৰ মাংসখিনি ভাজি খাই লওঁ মানে এটা এটাকৈ খাই আছোঁ আৰু যিহেতু জুইৰ ওচৰত বহি আছোঁ আৰু জুইৰ ওচৰত বহি থাকিলে জানেই কিবা কিবি খাই থাকিবলৈ মন যায় যে সেয়েহে ইটো খাইছোঁ সিটো খাইছোঁ মানে বিহু এইটো মানে ভোগৰ বিহু নহয় জানো খোৱা বিহু সেইবাবে খাই থাকিব লাগিব নহয় জানো আৰু ৰাতিপুৱা সময়ত যিহেতু মোৱা আলু খাব লাগিব কিছুমানে ৰঙা আলু বুলি কয় কিছুমানে মোৱা আলু বুলি কয় কিছুমানে কিবা কিবি কয় আৰু আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব আমি কিন্তু মোৱা আলু বুলি কওঁ যিটো জুই কৰা জ্বলি আছিলে তাতে অকণমান এয়া পাতি দিলোঁ মানে সিজি থাকিব দিছোঁ আৰু ৰাতিপুৱা সময়ত আকৌ অকণমান গৰম কৰি খাব লাগিব যিহেতু এইটো মানে বিহুত খাব লাগে বোলে এই আলুটো আৰু চুঙাত যে মাংসখিনি দিছিলোঁ দেখিছেই নহয় কালাৰটো কিমান ধুনীয়া হৈছে আৰু ইমানেই ধুনীয়া গোন্ধাইছে আপোনালোকক কি ক'ম মানে মই যে এনেকুৱা গোন্ধ আহে বুলি গমেই পোৱা নাছিলোঁ প্ৰথমবাৰ যিহেতু বনাইছোঁ আৰু এতিয়া অকণমান ভাইটিৰ কাৰণে থৈ দিওঁ তাৰপিছত মা মই দুজনীয়ে খাওঁ তাৰপিছত আপোনালোকক জনাই আছোঁ কেনেকুৱা লাগে আৰু যিসকলে চুঙা মানে দিয়া মাংস খাইছে গম পায় কিমান টেষ্ট লাগে কিন্তু মই আজিলৈকে খোৱা নাই আপোনালোকক টেষ্টটো জনাই আছোঁ কেনেকুৱা লাগে আপোনালোকক বেলেগকৈ নকলেও হ'ব টেষ্টটো কেনেকুৱা হৈছিলে মানে প্লেটখন দেখি আপোনালোকে গম পাইছে মা মই দুজনীয়ে খাই আদায় কৰি পেলালোঁ ভাইটিৰ কাৰণে মাত্ৰ অকণমান থৈ দিছোঁ সি যিহেতু বেছিকৈ নাখায় আৰু ইমানেই ধুনীয়া হৈছিল খাবলৈ আৰু গোন্ধটো ইমানেই ধুনীয়া হৈছিল আকৌ নেক্সট টাইম বনাই খাব লাগিব বহুত ধুনীয়া হৈছিল যিসকলে আজিলৈকে খাই পোৱা নাই বনাই খাব বহুত টেষ্ট লাগে এতিয়া অলপ জুইচত বহু তাৰপিছত ভাত খাম ভাত বাৰু ৰেডি হৈ আছে ভাবিছোঁ অকণমান আজি দেৰিকৈ খাওঁ বুলি মা মই দুইজনীয়ে ভাইটি যিহেতু পুৰণা ঘৰলৈ গ'ল মানে গাঁৱৰ ঘৰলৈ গ'ল আৰু গাঁৱৰ ঘৰত মানে পুৰা পাৰ্টি খাইছে আমি মানে অকণমান ৰাতি যাবলৈ অসুবিধা হয় যে সেইবাবে যোৱা নাই আমি যাম পৰহিলে খুৰা আৰু ককাৰ জলপান আগবঢ়াব সেইদিনাখনে আমি যাম আৰু এইটো বিহুত যিহেতু গাঁৱত থাকোঁতে আগতে মানে এইটো চুৰ কৰি কিবা নিয়ম এটা আছে যে আমি আগতে বহুত চুৰ কৰিব যাওঁ আৰু সেইখিনি এনজয় যে বহুত মনত পৰে মানে বিহু আহিলে আমাৰ এইখন যিটো অকণমান টাউনৰ নিচিনা ইমান আহ-যাহো নাই মানুহবোৰ সেইবাবে ঘৰখিনি অকলে খাব লাগে আৰু ইমান এটা ভালো নালাগে বাৰু ইয়াত কিন্তু গাঁৱত থাকোঁতে মানে বহুত এনজয় কৰিব পাৰোঁ আৰু বহুত বেছিয়ে ভাল লাগে আৰু এতিয়া মানে অকলে এনেকৈ খাব লগা হৈছে মা মই দুইজনীয়ে গাঁৱত মানে ইঘৰ আহে গোটেইখিনি মিলি একেলগে খায় আমাৰ ইয়াতে যিহেতু মানুহ নাই ইমান সেইবাবে অকলে খাব লগা হৈছে এনেকৈ আৰু বিহু পালন কৰিছোঁ আমি নিয়মটোতো কৰিবই লাগিব সেইবাবে পৰহিলৈ যাম গাঁৱলৈ আপোনালোককো বাৰু দেখাম আৰু বিহুৰ ভিডিঅ'বোৰ মানে অকণমান দেৰি কৰি দিম যিহেতু ইফালে যাব লগা হয় তাতে আকৌ মানুহবোৰো আহি থাকে যে এডিট কৰিবলৈ সময় নাই সেইবাবে অকণমান বিহুৰ ভিডিঅ'বোৰ আপোনালোকক দেৰি কৰি দিম আপোনালোকে চাব ভিডিঅ'বোৰ সম্পূৰ্ণকৈ এতিয়া লৈছোঁ ভাত খাবৰ কাৰণে আৰু থালিখন ধুনীয়াকৈ সজাই লৈছোঁ যিহেতু আপোনালোকক কৈছিলোঁ থালিখন সজাই দেখাম বুলি আৰু বহুত বেছি একো বনাই থকা নাই মা মই দুজনীয়ে কিমানকৈ বনাই থাকিম ইমানখিনিয়ে মানে বনালে আৰু মায়ে বাকী মোৰ কিছুমান বনাইছোঁ ইয়াতে
আৰু এয়া দেখিছে থালিখন ধুনীয়াকৈ অকণমান সজাই আপোনালোককো দেখাই দিছোঁ এয়া বনাইছিলে মাটি দালিৰ লগত কাঠআলু আৰু এতিয়া বিহু সময়ত কাঠআলু আৰু মাটি দালি খাই বহুত টেষ্ট লাগে লগতে এয়া লোকেল মুৰ্গী মাংস আলুৰ লগত বনাইছে আৰু এয়া চুঙাত দিছিলোঁ মাংস যে সেয়া থৈ দিছিলোঁ অকণমান ভাতৰ লগত খাবলৈ কাৰণে আৰু এয়া হৈছে মানে ব্ৰইলাৰ যে মানে ভাজি আছিলে তেতিয়া দেখাইছিলোঁ শুকানকৈ মানে ভাজিলে এয়া লগতে পাপৰ নেমু আৰু এটা লাবৰা ভাজি আৰু জহা চাউলৰ ভাত আজি ইমানখিনি আমাৰ উৰুকা সাজত বনালে বহুত বেছি বনাই থকা নাই আপোনালোকক কৈছোঁৱে মা মই দুইজনী যিহেতু বহুত মানে এগালমান বনালেও খাবলৈ মন নাযায় সেইবাবে ইমানখিনিয়ে বনাই মায়ে থৈ দিলে আৰু আজিৰ ভিডিঅ'টো ভাবিছোঁ ইয়াতে সামৰোঁ বুলি ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব বহুত বেছি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰিব নতুন চোৱাসকলে প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিছোঁ আপোনালোকে মৰম দিব ছাপোৰ্ট কৰিব বাই বাই